নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আজি মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এইফালে বজাৰৰ পৰা আনিছিলোঁ, আমাৰ কাষতে হোৱা নলবাৰী বজাৰৰ পৰা বেঙেনা পুলি, জলকীয়া পুলি আৰু তিতা বেঙেনা পুলি এনেকৈ এইডোখৰতে ৰুই লওঁ বুলি এনেকৈ কৰিছোঁ। এই বাৰীত এইফালে মোৰ পিছফালে যে দেখি আছে সেইখনে আমাৰ বাৰী হয়, কিন্তু তাত ৰুলে কি হয় গম পাইছেনে, গুটিবোৰ লাগিবলৈ ধুনীয়াকৈ আৰম্ভ কৰেহে, তেতিয়াই পানী হৈ যায়। গুটিবোৰ ধুনীয়াকৈ লগা সময়তে পানী হৈ যায়, সেই গতিকে আমি ফলবোৰ খাবলৈ নাপাওঁ গুটিবোৰ। সেইকাৰণে ভাবিছোঁ এবাৰ এই কুকুৰা গঁৰালটোৰ কাষতে এইখিনিতে ৰুই দিওঁ। জেগাডোখৰ কম হ'লেও মানে অকণমান দেৰিকৈ গুটিবোৰ লাগি থকা হ'ব, অলপ ভালকৈ খাবলৈ পাম আৰু গুটিবোৰ, নহ'লে তাত পানী হৈ মৰি যায় গুটি লগা সময়তে। সেইকাৰণে এইখিনিতে ৰুই থওঁ, জেগাবোৰ কম হ'লেও মানে ভালকৈ যদি হয় ইয়াতে ঢেৰ হ'ব। আমাৰ খোৱা মানুহ নাই, 4টা মানুহে, 4টাৰে কোনোবাই তিতা নাখায়, কোনোবাই মিঠা নাখায় এনেকৈ। মই আকৌ ভাল পাওঁ তিতা বেঙেনা, সেইকাৰণে এইখিনিতে কেইজোপামান ৰুই লওঁ। বছৰে ৰুওঁ, খালি যোৱা বছৰ ৰোৱা নহ'লে দেই, 4-5 জোপামানেই ৰুওঁ, তাতে নিজে খায়ো বেলেগক ওচৰ চুবুৰীয়াক দিবলৈ হয়। সেইকাৰণে এবাৰ এইখিনিতে ৰুইছোঁ। ক'লা জলকীয়া, তুলসী জলকীয়া বুলি কওঁ আমি ক'লা জলকীয়াটো, আৰু বগা জলকীয়া, বগা মানে সেউজীয়াটো। আৰু তাৰপিছত এইখিনিতে এনেকৈ ৰুই লওঁ। বাকী এতিয়া ৰুলে নহ'ব নহয়, পাখৰি কুকুৰা কেইজনীমান আছে, একদম আহি মেলি খুচৰি মেলি আদায় কৰি দিব। সেইকাৰণে ৰোৱাৰ লগে লগে এইখিনি বেৰা কুৰা দিয়াও কাম লগে লগে নকৰিলে ৰোৱাৰ কষ্টটো এনেই যাব। সেইকাৰণে এইখিনিত ৰুই পেলাব লাগিব। ভিডিঅ'বোৰ বনাওঁ কিন্তু এডিটিং কৰিবলৈ থাকি যায়, কিবা কৰিবলৈ থাকি যায়, মনবোৰ বেয়া লাগি থাকে, কিবা কিবি ধেৰ মানে ঘৰৰ কাম, মনো ভাল নালাগে। সেইকাৰণে মনটো ভাল নহ'লেও ভইচ অভাৰ দিছোঁ। ভইচটো বৰ ক্লিয়াৰকৈ নাহিব পাৰে, যেনেকুৱা মন হৈছে তেনেকুৱাই ভইচো হ'ব। তথাপিতো ভিডিঅ'টো দিবলৈ মন গ'ল আজি। কিবা এটা কৰি থাকিলে হয়তো কিবা এটা পাহৰি থাকিম, সেই বুলি ভাবি পেলাই ভইচ অভাৰ দিছোঁ। ভইচটো যেনেকুৱাই নহওক আপোনালোকে ভিডিঅ'টো চাওক, আৰু যদি ভিডিঅ'টো কিবা ভইচৰ মাজত ভুল হৈছে ক্ষমা কৰিব, কাৰণ মনটো বৰ এটা ভাল নাছিলে। তথাপিতো মানে মনটোকে ব্যস্ত কৰি থাকোঁ বুলি ভিডিঅ'টোকে ভইচ অভাৰ দি পেলাই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। এইফালে হ'লগৈ আৰু এতিয়া অকল তৰি দিলে নহ'ব, ওপৰে তলে বান্ধি দিব লাগিব। এনেকৈ বান্ধি দিলেহে মানে কুকুৰাবোৰ সোমাব নোৱাৰিব। প্ৰথম 2-এদিন এনেকৈ নোসোমাব, মানে অকৰা হৈ থাকে কুকুৰাবোৰ। তাৰপৰা যেতিয়া 2-3 দিন হ'ব, একদম তলেদিও সোমাব, ওপৰেদিও সোমাব, তলফালেদি সোমাব, ওপৰফালে উৰি পেলাই সোমাব, একদম উপায় নাইকিয়া কৰি পেলাই। সেইকাৰণে এবাৰ কৰিবলৈও মন নাযায়, ইমান কষ্ট কৰি কৰোঁ নহয়। তাৰপিছত গোটেই খুচৰি আদায় কৰি পেলাই গাহৰিয়ে কুকুৰাই। তথাপিতো আকৌ কৰিবলৈ মন যায় নহয়, বস্তুবোৰ খাওঁ বা নাখাওঁ, নিজৰ ঘৰত থাকিলে সুবিধা হয়, আৰু নহ'লে ইয়াকে বজাৰৰ পৰা কিনি আনিব লগা হয়, নহ'লে কাৰোবাৰ ঘৰৰ পৰা বিচাৰিব লগা হয়। সেইবোৰ লোকৰ ঘৰৰ পৰা বিচৰা বা কিনি থাকিলে সুবিধা হয়, আৰু কেতিয়াবা কোনোবা আলহী অতিথি আহিলেও 2-এটা এনেকৈ দি পঠিয়াব লগা হয়। কাৰণ আলহী আহিলে বাৰীৰ পৰা নিজে খেতি কৰি কষ্ট কৰি এনেকৈ খেতি কৰা কিবা এটা যদি দি পঠিয়াব পাওঁ, মনটো ভাল লাগে, আৰু সেইকাৰণে লগাই থৈছোঁ মানে। আৰু আপোনালোকে নাভাবিব যে ইমান কমকৈ খেতি কৰিয়ে এইখিনি দেখুৱাইছে বুলি, আৰু বেলেগ ফালেও কৰিছোঁ, দেখুৱাম বাৰু আপোনালোকক পাছে পৰে কেতিয়াবা। আজি এইখিনিকে দেখুৱাইছোঁ, কাৰণ ভিডিঅ' মানে কৰি দিওঁতা মানুহ নাই, নিজে এইফালৰ পৰা সেইফালে এনেকৈ কেমেৰাটো এডজাষ্ট কৰি পেলাই ভিডিঅ' কৰোঁ, আৰু কামখিনিও কৰোঁ এনেকৈ। সম্পূৰ্ণ কামখিনিতো দেখুওৱা নহয়, এইখিনিকে আজিলৈ আপোনালোকক